এমুঠি অন্নৰ বাবে এতিয়া এজন খিলঞ্জীয়া যুৱকে হাহাকাৰ কৰিবলগীয়া হৈছে। তিনিচুকীয়াৰ বৰগুৰিৰ এজন অসহায় যুৱকৰ বিননি এয়া। তিনিচুকীয়া পৌৰসভাৰ বিৰুদ্ধে এই অভিযোগ যুৱকজনৰ। অমানৱীয় অসহিষ্ণুতাৰ বলি হ'ল মানস গগৈ নামৰ খিলঞ্জীয়া এইজন যুৱক। পঢ়ি শুনি চাকৰি পোৱাৰ অভাৱত আত্মসংস্থাপনৰ বাট মুকলি কৰি লোৱা মানস গগৈ পৰিয়াল পোহপাল দিয়াৰ বাবে এখন পদপথত দোকানৰ সাৰথি কৰি লৈছিল। পূৰ্বতেও ৰিক্সা চলাই ঘৰুৱা সমস্যা মোকলাব নোৱাৰা মানস গগৈয়ে দুপইচা সাঁচি যেনে তেনে এখন ফাষ্ট ফুডৰ ঠেলা নিৰ্মাণ কৰি উলিয়াই তিনিচুকীয়াৰ বৰ্ডিং খেলপথাৰৰ গাতে লাগি থকা পদপথৰ কাষতে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল। আৰম্ভ কৰা প্ৰায় 2 মাহমানেই হৈছিল। 2 মাহে সকলোখিনি ঠিকেই আছিল, কিন্তু হঠাতে মানস গগৈৰ সপোন যেন টচ-নচ হৈ পৰিল। তিনিচুকীয়াৰ পৌৰসভাৰ জাবৰ উঠোৱা মেচিনেৰে ভাঙি পেলালে মানস গগৈ সেই সপোন। মুহূৰ্ততে যুৱকজনৰ পেটত গামোচা বান্ধিবলগীয়া অৱস্থা হ'ল। এতিয়া কথা হ'ল পৌৰসভাই কোনো ধৰণৰ জাননী নিদিয়াকৈ হঠাৎ এনে এটা অমানৱীয় সিদ্ধান্ত কেনেকৈ ল'ব লগা হ'ল সেই কথাই চকু কপালত তুলিছে। নিজৰ ঠাইখনৰ কোনোবা এটা চুকত যদি খিলঞ্জীয়া ল'ৰা এজনৰ আকস্মিকভাৱে স্বনিয়োজনৰ বাট হেৰাই তেনেহ'লে কি কৰি জীয়াই থাকিব বুলি হুক হুকাই কান্দিছে এইজন যুৱকে। মোৰ ঘটনাটো হৈছে মই দোকানটো 2 মাহ হ'ল মোৰ দিয়া, মোৰ পাৰ্চেলতে দিয়া হৈছিলে, কিন্তু দোকানটো মোৰ ভাঙি দিলে। মানে আজি 9টা বজাত মই চাইছোঁ, কোনোবাই ফোন কৰিছে মানে মই গমেই পোৱা নাই যে এখন ভাঙিলে বুলি। তাৰপিছত যেতিয়া চালোগৈ মানে ভাঙি টুকুৰা-টুকুৰি হৈ গ'ল। মানে মেইন কথা ওচৰ চুবুৰীয়া মানুহক দেখি সুধিলোঁ মানে, তাৰপিছত সিহঁতি কৈছে JCB এখন আহি পিনে ভাঙিছে। মেইন মোৰ মিউনিচিপালিটি বৰ্ডে JCB যিখন সৰু JCBখন সেইখনে আহি ভাঙিছে। মোক নজনোৱাকৈ মানে একো জাননী দিয়া নাই মোক যে আজি ঠেলাখন এতিয়া ঠেলা এখন হৈছে অলপ হ'লেও অঁতৰাই পিনে কিবা ডিষ্টাৰ্ব দিছে যদি অলপ হ'লেও অঁতৰাই দিব পাৰে, কিন্তু ভাঙি পেলাইছে একেবাৰে। কোনো জাননী দিয়া নাই। আৰু এখন আছে, এখন তাৰ কিনাৰতে আছিলে, সেইখনো ভাঙিছে। দুখন ভাঙিছে। যে মই বিচাৰিছোঁ যিজনে ভাঙিছে বা যোনে ভাঙিছে এতিয়া মোক ক্ষতি পইণ্টটো লাগে। মানে মই আহ্বান জনাইছোঁ যে তেওঁক মোক যাতে ক্ষতি পইণ্ট এটা দিব পাৰে। মই খিলঞ্জীয়া নিচিনাকৈ মানে মই কাম কৰিব খুজিছোঁ। মই কিবা এটা কৰিবলৈ হ'লে মানে কিবা এটা কৰিব বিচাৰিছোঁ, তথাপি মোক আজি দোকানখন যেনেকৈ ভাঙি পেলাইছে সেইখন মই আকৌ যদি মই বনাওঁ আকৌ ভাঙিব। মোক কিবা এটা ক্ষতি এটা কিবা এটা হৈছে ন। হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, তথাপিও মোৰ চাকৰি নাই কাৰণে মই এখন দোকান সৰুকৈ খুলিছোঁ। সেই দোকানখনৰ কাৰণে আপোনাৰ দোকানখন খুলিও সেইখনো ভাঙিছে। কি কৰিম মই এতিয়া? আজি টুকটুকি এখন চলাইছোঁ, টুকটুকিখনো এতিয়া আজিকালি ফাইন চাইন কাটিছে। সেইকাৰণে মই ফাষ্টফুডখন চলাব বিচাৰিছিলোঁ। ফাষ্টফুডখনতো এনেকৈ ভাঙি পিনে আজি দেখিছোঁ ভাঙি দিলে। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।